নমস্কাৰ। এই ঘটনাটো এজন অজয় নামৰ ল'ৰাৰ লগত হৈছিল আৰু অজয় যেতিয়া গম পালে কি মই ভোটৰ চেনেলৰ ওপৰত কাম কৰি আছোঁ তো সি এই ঘটনাটো মোক ক'লে। এতিয়া মই আপোনালোকক শুনাই আছোঁ অজয় এটা ঘটনা আৰু সেইটো মোৰ ভাষাৰে অজয়ৰ লগত কি কি হৈছিল। অজয় প্ৰায় আজি তাৰিখত 28-30 বছৰীয়া এটা ল'ৰা। অজয় সি অলপমান বাহিৰত কাম কৰে, বাহিৰত থাকে চাকৰিৰ ক্ষেত্ৰত। তো চাকৰিৰ পৰা সি যেনেকৈ ছুটীত আহোঁতে সি শহুৰেকৰ ঘৰত গ'ল, মানে মানুহজনীৰ মাকৰ ঘৰত গ'ল। মানুহজনী মাকৰ ঘৰত যাওঁতে সিহঁতৰ গাঁৱৰ মানুহে ক'ব লৈছে মানে এই আজিকালি গাঁৱত কোনোবা এজনী মাইকী মানুহে ৰাতি প্ৰায় 12:30 পৰা 1-1:30 বাজিত কান্দি গোটেই ৰাস্তাই ঘূৰি ফুৰে। চবেই কৈছে কথাটো হয়, আমিও শুনিছোঁ। চবেই শুনিছে ৰাস্তাই মানুহজনী ঘূৰি ফুৰে কান্দি। চবেই কয় কি এনেকুৱা এটা বিকট চিঞৰ দিয়ে তাই, এনেকুৱা এটা মাত মানে মানুহৰ সেই মাতটো কোনো পধ্যে হ'বই নোৱাৰে, মানুহে সেই নিচা মাত দিবই নোৱাৰে। সেনেকুৱা এটা মাত সেই ঘূৰি ফুৰা মানুহজনীয়ে দি। মানুহে দেখিছে লাইটৰ পোহৰত মানুহ এজনী আহে আকৌ নাইকিয়া হৈ যায়, সেই নিচাকৈ মানুহে দেখিছে, খিৰিকী দি চাইছে বহুত মানুহে। অজয়ে কথাটো গম পাই মানুহজনীক কৈছে এইবিলাক মিছা কথা, আজিৰ যুগতনো ভূত প্ৰেত থাকেনে? ভূত প্ৰেত নাথাকে আজিৰ যুগত। অজয় যিহেতু শাহু মাকৰ ঘৰত গৈছে, তাত মানুহজনী মাকৰ ঘৰত আছে, তাত যোৱা এটা কাৰণ আছিল। আচলতে শাহু মাকৰ ঘৰৰ মানুহজনী আইতাক ঢুকালে। অজয় মানুহজনী আইতাক যেতিয়া ঢুকালে সি চাকৰি সূত্ৰে বাহিৰত থাকে, সি ফৌজি হয়। চাকৰি সূত্ৰে যেতিয়া বাহিৰত থাকে সি অহাৰ পিছত সি ক'লে কি আমি ঠিকে আছে, আমি 13 দিনৰ দিনাখন আমি ৰাতিপুৱাই খুব সোনকালে গুচি যাম, কাৰণ তাৰ মানুহজনী মাকৰ ঘৰ দূৰ, প্ৰায় 6-7 ঘণ্টামান লাগে। 6-7 ঘণ্টামান লাগে যিহেতু সি ক'লে কি মোৰ আগমুহূৰ্তখন কামো আছে, তো আমি ইয়াৰ পৰা যদি ৰাতিপুৱা একদমেই সোনকালে ওলাই দিওঁ 6-7টা বাজিত, তো তেতিয়া ধুনীয়াকৈ আমি মোৰ কামটো মানে 12টামান বাজিত পাই গ'লে মোৰ এইখিনি কাম, তাত থকা কামখিনি মোৰ হৈ যাব। ঠিক সেই নিচিনাকৈ কথা পতা হ'ল। আৰু ফৌজি মানুহ এটা কথা থাকে, সি ক'ৰবাত যাবলগীয়া হ'লে প্ৰায় খৰধৰ গৈ থাকে, ৰাতি টোপনি নাহে, খৰধৰ ইপিনে সিপিনে কৰি থাকে। সেইদিনাখন সি শুনিছে কোনোবাই তাৰ শাহু মাকে হ'লে বেলেগে হ'লেও কৈছে, এতিয়া সি সিপিনে গৈছে চাগে, গাঁও আজি এইটো মই অহা নাই, কিন্তু মাত শুনিছনে, উকি শুনিছনে? সি কৈছে মই উকি শুনা নাই, মই এনেকুৱা কোনো ধৰণৰ উকি শুনা নাই, আপোনালোকে শুনিছে, আপোনালোকে এইবিলাক ভ্ৰম হয়, কোনো ধৰণৰ ইয়াত ভূত প্ৰেত একো নাই। আজি 3-4 দিনৰ পৰা আছোঁ, মই একো গম পোৱা নাই। কৈছে সদায় নাহে, কেতিয়াবাহে আহে। কৈছে কেতিয়াবা এইটো কোনোবা চোৰে আপোনালোকক ভয় খুৱাবৰ কাৰণে, চুৰ কৰিবৰ কাৰণে কৈ থৈছে। ঠিক সেইটো কথা শুনি লৈ তাৰ প্ৰায় 2:30মান বাজিত কি হ'ল, হাগা লাগিলে, তাৰ লেট্ৰিন লাগিলে, মানুহজনীক উঠালে, মোৰ লেট্ৰিন লাগিছে। মানুহজনীয়ে ক'লে যা তই লেট্ৰিন কৰিব। আৰু অজয় মানুহজনী শাহুৱেকৰ ঘৰ যিখন শাহু মাৰ ঘৰৰ সিফালে এটা পুখুৰী আছে, পুখুৰীটোৰ কিনাৰতে এখন বহুত ডাঙৰ বাঁহবাৰী আছে। সি যেতিয়া গ'ল তাত লাইটটো জ্বলালে, বাথৰুমৰ লাইটটো জ্বলাই লেট্ৰিন কৰিলে। সি লেট্ৰিন কৰি থাকোঁতে সি অনুভৱ কৰিছে কোনোবাই বাঁহ এজোপা খুব লৰাইছে, খুব জৰ্জনী ধৰিছে। শালিকা চৰাইবিলাকে খুব চিঞৰিছে, ডাউক চৰাই আছিলে বাৰীত, ডাউক চৰাই চিঞৰিছে। সি ভাবিছে এই ৰাতিপুৱাব হৈছেতো এতিয়া, সেইকাৰণে চিঞৰিছে চাগে। সি লেট্ৰিন কৰি ওলাই আহি পুখুৰী ঢাপৰ পিনে চাই, জোনাকৰ দিন আছিলে, পুখুৰী ঢাপৰ পিনে চাইছে যেন কিবা এটা মানে মানুহ এটা পুখুৰী ঢাপত বহি থকা নিচিনা দেখিছে। সি অনুকৰণ কৰিলে এইটো মানুহ হ'ব নেকি, চালে নহয়, গছৰ কিবা গছ হ'ব, জোপোহা এনেকৈ আছে, গছডালেই হ'ব চাগে, কোনো ধৰণৰ ভূত প্ৰেত নহয়, গছডালেই হ'ব চাগে। গাঁৱত এটা নিয়ম আছে কি, আমি শৌচ কৰাৰ লাগিলে, আমাৰ লেট্ৰিন লাগিলে আমি কি কৰোঁ, গা ধুবই লাগিব।
সি মটৰটো ষ্টাৰ্ট কৰিলে, মটৰটো ষ্টাৰ্ট কৰি জাষ্ট গাত পানী ঢালি লৈছে, পানী ঢালি পেলাই সি মানে আহিব আৰু সেনেকুৱা সময়তে বাঁহজোপা আকৌ জপজপনি ধৰিছে, বাঁহজোপা এতিয়া জপজপনি ধৰিলে, সি বাঁহজোপা পিনে এনেকৈ যাই পেলাই চাওঁতে সি যেন সেই যিটো বহি আছিলে পুখুৰীৰ ঢাপত যিটো বহি থকা মানে গছৰ মুহাৰ নিচিনা সি গছৰ জোপোহাৰ নিচিনা দেখিছিলে সেইটো নাই, সেইখিনিত সেই বস্তুটো নাই। যেতিয়া সেই বস্তুটো নাই তেতিয়া তাৰ গাত মানে লোমবিলাকত দাং খাই গৈছে, গাৰ লোমবিলাকত ভুবিলাকত উঠি গৈছে। সি ভাবিছে হাৰি এই মাত্ৰ এই বস্তুটো আছিলে দেখোন, কি বস্তু আছিলে, পটককৈ নাইকিয়া হৈ গ'ল যেন, একদম পুখুৰী ঢাপটো আকৌ একদম খালী হৈ গ'ল। জোনাকৰ দিন আছিল, অলপমান দূৰ আছিল, ভালকৈ দেখা পোৱা নাযায়। তাৰপিছত সি বাঁহজোপা পিনে মন কৰিছে, বাঁহজোপা হিলিছে আকৌ। জোনাকৰ ৰাতি আছিল, 2:30, 2:30, 3টা সেনেকুৱা সময় হ'ব। এনেকুৱা এটা বিকট চিঞৰ মাৰিছে, সি কোৱা মতে এনেকুৱা এটা বিকট চিঞৰ শুনিলে। সেই বিকট চিঞৰটো শুনি সি একদম মটৰ চচৰ তাতে এৰিলে। সি প্ৰথম থৰ লাগি গ'ল, সি যিহেতু এটা ফৌজি মানুহ, তাৰ দম আছে অলপমান, সি থৰ লাগিলে। তেতিয়া সি যিটো আত্মা বা ভূত আছিলে সেইটোৱে খুব চিঞৰিলে, চিঞৰি পেলাই খুব মতে কিৰিলি পাই হাঁহিলে, কিৰিলি পাই হাঁহাৰ লগে লগে ইয়াৰ কনফাৰ্ম হৈ গ'ল। ই চপ্পল তপ্পল পেলাই চিধা দৌৰি আহি ভিজা গাই একদম ঘৰৰ ভিতৰত সোমালেহি। সোমাই একদম হাল্লা কৰিছে, ঐ উঠ। মানুহজনীক উঠাইছে। মানুহজনী উঠাৰ লগে লগে কি হ'ল, লাইট জ্বলাইছে। লাইট জ্বলাৰ পিছত কাপোৰকেইটা মোক সলাই লওঁ আগে, তাৰপিছত ক'ম কি হ'ল বুলি। ফটককৈ ভিজা কাপোৰখন সলালে, কাপোৰখন সলাই বেলেগ কাপোৰ পিন্ধি লৈ শাহুমাইক উঠি আহিলে, ঘৰৰ মানুহ উঠি আহিলে, শোলালীয়েক উঠি আহিলে, শোলালীয়েকৰ ঘৈণীয়েক উঠি আহিলে, চব উঠি আহিলে। চবে শুনিছে এই মাতটো। তাৰপিছত তেতিয়া সেই কথাখিনি শাহুমাক আৰু মানুহজনীক ক'লে, মই এনেকৈ তেনেকৈ পুখুৰী ঢাপত এটা কিবা দেখিছিলোঁ বহি থকা, কিন্তু যেতিয়া মই আকৌ নেক্সট টাইম বাঁহডাল লৰাই মই চাবলৈ যাওঁতে সেই বস্তুটো নাই। যেতিয়া মই পানী চানী গাত ঢালি ল'লোঁ, তেতিয়া এনেকুৱা এটা বিকট চিঞৰ আপোনালোকে কৈছে, আমি শুনিছোঁ চিঞৰটো, আমি শুনিয়ে লগত উঠিছোঁ আমি চব। তেতিয়ালৈকে তই উঠি পাই গ'লিহি। কৈছে মই দেখিছোঁ বস্তুটো, কিন্তু আকৃতিটোহে দেখিছোঁ, কি হয় মই ভালকৈ দেখা নাই, মতা হয় মাইকী হয় মই নাজানো, আৰু বিকট চিঞৰ, কিন্তু চিঞৰটো মাইকী মানুহৰ চিঞৰ হয় আৰু খুবেই ভয়ংকৰ চিঞৰ হয়। সেনেকৈ কৈ সি আহিলে, ক'লে নাই নুশুওঁ এতিয়া, চাহ তাহ বনা। তাৰপিছত সেইদিনাখনৰ পৰা ধৰি আজিলৈকে সি শাহুমাকৰ ঘৰত গ'লে ৰাতি কেতিয়াও লেট্ৰিনত শৌচ কৰিব নাযায়। লেট্ৰিনত গ'লেও সি দিনৰ ভাগত নহ'লে মানুহজনী যাব লাগিব, নহ'লে কোনোবা যাব লাগিব। এতিয়াও সেই গাঁওখনত মাজে মাজে সেই প্ৰেত আত্মাটো ঘূৰি ফুৰে। মাহটোত এবাৰ দুবাৰ সেই গাঁৱৰ মাজত কান্দি অহা যোৱা কৰে। তো এইটো এটা সঁচা ঘটনা, হৈ যোৱা ঘটনা, তেখেতে মোক কৈছিলে। আৰু যদিহে ভাল লাগিলে এনেকুৱা ঘটনা শুনি, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ কিবা এনেকুৱা ঘটনা থাকিলে আপোনালোকে মোবাইলৰ নম্বৰ দি দিব, তাত মই আপোনালোকক নিজে ফোন কৰিম, আৰু আপোনালোকক ফোন কৰি আপোনাৰ ঘটনাটো শুনিম। শুনাৰ পিছত আপোনাৰ ঘটনাটো মই ৰাইজৰ মাজত প্ৰস্তুত কৰিম। যদি ভাল লাগিলে আপোনাৰ বন্ধু বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।